উপলক্ষে আমার পুরনি বাবাজী প্রাথমিক বিদ্যালয়ে আমার শিক্ষাগুরু সমন্বিত সকল ছাত্রছাত্রীসকলক এখনই আমি অঙ্কিতা লেখ প্রস্তুত কৰি উলিয়াইছোঁ। ইতিমধ্যে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী মাননীয়া শ্ৰীমতী মঞ্জু ডেকা বাইদেৱে আজি আমাৰ ৰাভা দিৱস অনুষ্ঠানৰ বন্তি প্ৰজ্বলন অনুষ্ঠানটি আৰম্ভ কৰিছে। এতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী হিচাপে এই সংগীতা লেখখন আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি ৰাভা সংগীতেৰে আৰম্ভ কৰিবলৈ লৈছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে যাতে ক্ষমা কৰি দিয়ে। কেৱল জনসংখ্যাই জাতি ডাঙৰ নকৰে, জাতি ডাঙৰ হয় জাতীয়তাবাদৰ বাবে। জাতিৰ ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে। সৃষ্টিৰ মাজেৰে বিপ্লৱৰ আলোড়ন তোলা কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু সংগ্ৰামী নেতা, জনগণৰ মুক্তিত্যাগী সৈনিক শিল্পী, বৰ অসমৰ বৈচিত্ৰ্যময় কৃষ্টিৰ পথাৰখনত এক অবিস্মৰণীয় মৌলিক অৱদানেৰে জ্যোতিষ্মান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। নৃত্য, গীত, নাট মঞ্চৰ পৰা বক্তৃতাসকলৈকে সাহিত্য চৰ্চা, চিত্ৰকলা চৰ্চাৰ পৰা ক্ৰীড়াঙ্কন, ইতিহাস, সংস্কৃতি অধ্যয়ন, গৱেষণা, মুক্তি সংগ্ৰামৰ ৰাজনৈতিক দৰ্শনৰ দাসনৰ মজিয়ালৈকে কলাগুৰু আজি এক দীঘলৰ কালজয়ী যি অসমৰ জনমানসত উজ্জীৱিত এক প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব, এক শিল্পী সংগ্ৰামী সত্তা। তেখেতৰ গীতৰ কথাৰ অপূৰ্ব শব্দশৈলী, মায়াময় সুৰবিন্যাস আৰু কল্পনা শক্তিৰ সংযমে সকলো শ্ৰেণীকে আলোড়িত কৰি তুলিব পৰাকৈ সক্ষম। ই শিশু, ই প্ৰৌঢ়, আবাল বৃদ্ধ বনিতা সকলোৱে তেখেতৰ গীতত উজলি উঠিছে। এই গীতটিৰে আমি চাওঁ আহোঁচোন। Kokila,
জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে বৰ্তমান বাংলাদেশৰ ঢাকা চহৰত। শৈশৱতে তেখেতে পিতৃ গোপাল চন্দ্ৰ ৰাভাদেৱক হেৰুৱাই মাতৃ গেঠিৰহৰ সৈতে 1917 চনত তেজপুৰৰ পুৰণি বাসগৃহলৈ উভতি আহিবলগীয়া হৈছিল। শোণিতপুৰৰ ঐতিহ্যপূৰ্ণ আৰু সাংস্কৃতিক পৰিৱেশত কৈশোৰ আৰু যৌৱন অতিবাহিত কৰা ৰাভাদেৱৰ শিল্পীসত্তা তাতে বিকশিত হৈছিল। জ্যোতিৰ জ্যোতি আৰু ৰাভাৰ আভাই তেজপুৰ চহৰ আলোকিত কৰি তুলিছিল। তেখেতৰ শিল্পী আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিল্প পৰিৱেশসকলে আমি উপভোগ কৰোৱা উচিত। বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ত ৰাভাদেৱে তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল আৰু সেই নৃত্যত সেই সময়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে তেখেতৰ নৃত্যত মুগ্ধ হৈ তেখেতক কলাগুৰু হিচাপে বিভূষিত কৰিছিল আৰু তেতিয়াৰ পৰাই ৰাভাদেৱক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হিচাপে জনাইছিল। অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেখেতৰ সংগীতসমূহক ৰাভা সংগীত হিচাপে জনা যায়। অসমীয়া সংগীতৰ জগতত ৰাভা সংগীতসমূহ যুগে যুগে কালজয়ী হৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা চিৰপ্ৰবাহমান লুইতৰ দৰে জনতাৰ অন্তৰত প্ৰবাহিত হৈ থকা এটি অদম্য হেঁপাহ। অন্ধকাৰৰ শেষত এটি প্ৰভাতী পুৱাৰ আবাহনী সংগীত।
এটি নতুন দিনৰ বাবে ৰুদ্ধ দুৱাৰ খুলি পূজা অৰ্ঘ্য আৰু ঘণ্টা ধ্বনিৰে বিশ্ববাসীক জগাই তুলিব বিচৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সমকালৰ এটি অমুক গ্ৰন্থ। যে আছে দুইটি পাঠা, একটি কালো একটি সাদা। রাইজের যদি মঙ্গল চাও, দুইটি পাঠা বলি দাও। কোচবিহাৰ মহাবিদ্যালয়ৰ দেৱালত তেখেতৰ এই অগ্নিবৰ্ষী লেখাৰ বাবে ব্ৰিটিছ শাসক তথা দেশৰ শাসক গোষ্ঠীৰ হৃদয় কম্পিত হৈছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমগ্ৰ কবিতা গীত বা লিখনিসমূহত শাসক আৰু শোষক শ্ৰেণীৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ ফুটি উঠিছিল। দুখীয়াৰ কলিজা নিঙাৰি ল'ব, টুপি টুপি তেজ শুহি শুহি পিব, ৰুকি ৰুকি মঙহ চোবাই খাব, কুৰুকি হাড় কেইডালো চবাব। হুঁচিয়াৰ হুঁচিয়াৰ, ধনী মহাজন জমিদাৰ হুঁচিয়াৰ হুঁচিয়াৰ হুঁচিয়াৰ। বিপ্লৱ পথেৰে যাত্ৰী আমি, সৰ্বহাৰাৰে মুক্তিকামী, চূৰ নকৰিম আমি সংগ্ৰামী। দৰ্পধ্বনিৰ পণ আমাৰ, হুঁচিয়াৰ হুঁচিয়াৰ হুঁচিয়াৰ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে চিত্ৰকলাৰ মাজেদিও নিচলা আৰু খাটি অসমীয়াত্বৰ প্ৰতি থকা সন্ধানী ছবি নিজৰ কবিতাৰ মাজেদি তেখেতৰ ৰাইজৰ প্ৰতি থকা প্ৰেম ভাৱ, খিলঞ্জীয়া অসমীয়াৰ প্ৰতি থকা প্ৰেম ভাৱ ব্যক্ত কৰিছে। এই প্ৰসংগত ৰাভাদেৱৰ এটি অন্যতম বৈপ্লৱিক চেতনাৰ ভাৱ প্ৰকাশিত কবিতা হৈছে হেৰো বিপ্লৱী বিদ্ৰোহীবীৰ। হেৰো বিপ্লৱী বিদ্ৰোহীবীৰ, তোৰ তোৰ অৱনতশীল। অতদিন তই আছিলি সুসপ্ত পৰপদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত। আজি এই নতুন যুগত তই জাগ্ৰত। হেৰো হেৰো অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা, জল জল উঠ উঠ আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলাৰেখা। তুলি ল তই কৰালি কালিৰ ভীম ভয়ংকৰ খৰ্গ। ভাং 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 কাৰাৰ কপাল, শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ। জনপ্ৰিয় বংগীয় সাহিত্যিক হেমন্ত বিশ্বাসদেৱে ৰাভাদেৱ সম্পৰ্কত কৈছিল যে বিষ্ণুপ্ৰসাদ ৰাভা আছিল পাহাৰ আৰু সমতলৰ সবাতোকৈ প্ৰিয় লোক, এক সমন্বয়ৰ হেতু। ফণী বৰাৰ মতে ৰাভা আছিল এটি বহুমুখী প্ৰতিভা, স্বাধীনতা সংগ্ৰামৰ প্ৰথম শাৰীৰ সৈনিক, জ্বলন্ত দেশপ্ৰেমৰ নিদৰ্শন, সংস্কৃতিৰ পূজাৰী, অসমৰ জনজাতিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টাৰ প্ৰতীক। শোষণকাৰী পুঁজিবাদীৰ বিৰুদ্ধে ৰাভাই জনসাধাৰণক নাট্য সংগীত আৰু লেখনিৰ মাজেৰে জগাই তুলিবলৈ বিচাৰিছিল। শ্ৰী শ্ৰী শংকৰদেৱৰ পিছত এনে বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি ৰাভাৰ বাহিৰে দ্বিতীয়জন এতিয়ালৈকে অসমত উপজা নাই। ভূপেন হাজৰিকাদেৱৰ মতে বিষ্ণু ৰাভা জীয়াই থাকোঁতে মানুহে তেওঁক যিমানখিনি জানিছিল বা যিদৰে জানিছিল, মৃত্যুৰ পিছৰে পৰা যিমানেই দিন গৈছে তেওঁক তাতকৈ বহু বেছি ভালদৰে বুজি উঠা যেন লাগিছে।
বহুমুখী প্ৰতিভা আৰু বিশাল ব্যক্তিত্বৰ অধিকাৰী বিষ্ণু ককাইদেউ আছিল জাতি জনজাতিৰ সমন্বয়ৰ এক জীৱন্ত প্ৰতীক। চকুৰ ব্যক্তিত্ব দৃষ্টি সুললিত কণ্ঠস্বৰ আৰু এহাতে কলম এহাতে বৰগীত লৈ ৰাভাদেৱে সপোন ৰচিছিল এখনি শোষণহীন শ্ৰেণীহীন সমাজ গঢ়াৰ, য'ত মানুহৰ দ্বাৰাই মানুহৰ শোষণৰ অৱসান। তেখেত আছিল মানুহৰ সংগঠিত শক্তিৰ ওপৰত বিশ্বাসী। সেয়েহে তেখেতে জঁপিয়াই পৰিছিল মানৱ শক্তিৰ নিৰলস সংগ্ৰামত। অসমীয়া সমাজত এই ভাৱধাৰা পৰম্পৰাৰ অংশ। ৰাইজে ৰজা জ্ঞাতিৰ গঙা অসমীয়া সমাজৰ এই প্ৰাচীন সাম্যবাদী ভাৱধাৰা আৰু সংস্কৃতিৰ স্বৰূপ ৰাভাদেৱে উপলব্ধি কৰিছিল। তেখেতৰ বিপ্লৱী জীৱনৰ অজ্ঞাতবাসৰ সময়ৰ কথা তেখেতে নিজেই কৈছে, ৰাইজৰ মৰম চেনেহ আমাৰ ৰক্ষা কৱচ, ৰাইজৰ আশীষেই আমাৰ পাশুপাত অস্ত্ৰ। এই ৰক্ষা কৱচ আৰু পাশুপাত অস্ত্ৰৰ বলতেই আমি সুস্থ বলিষ্ঠ নিৰ্ভীক সৈনিক। দুয়ার পুনালি পূজালিও জীৱনৰ অন্তিম বেলা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাগত তেখেত। হয়তো সেইখিনি সময়ত তেখেতৰ মনলৈ আহিছিল জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মানপুৰ। জীৱনৰ অন্তিম ক্ষণতো তেখেতে জীৱন ভাওনাক এক দাৰ্শনিক তত্ত্বেৰে তত্ত্বজ্ঞান সমৃদ্ধ কৰি গীত ৰচনা কৰিছিল। এনেদৰে